বৰ্তমানৰ বিজেপি চৰকাৰখনে কি কৰিছে? বৰ্তমানৰ বিজেপি চৰকাৰখনে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈ পালন কৰিব পাৰিছেনে? সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি প্ৰতিশ্ৰুতি দিছিল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনে নাগৰিকত্ব দিবলৈ ওলাইছে হিন্দু বাংলাদেশীক, এই সন্দৰ্ভতো লুৰিণজ্যোতি গগৈ সৰব হৈ পৰিছে। চক মানে তেখেতে কৈছে যে তেখেতৰ বোলে লাজ লাগিছে। মইতো তেখেতৰ মাত বহুত দিন শুনাই নাই। আপোনালোকে শুনিছে নেকি তেখেতৰ মাত? কৈছে যে ক্ষমতাৰ আগত ইমান বলিয়ান হৈ গ'ল, মুখৰ মাতে হেৰাই গ'ল। এতিয়া নতুনকৈ মাত যদি ফুটিছে, তেওঁক কওঁ শুনক। তেওঁ যদি যোৱা ৰাজনৈতিক পৰিক্ৰমা 10 বছৰ দেখে, তেওঁ শুনিছে, দেখিছে, বুজিছে নে নাই বুজা মই ক'ব পৰা নাই। অসম চুক্তিৰ 5 নম্বৰ দফাক নিশেষ কৰি কাজ আপি দিলে। অসম চুক্তিৰ 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে হত্যা কৰিলে। তেতিয়া তেওঁৰ লাজ লাগিছিলে নে নাই লগা? যোৱা 5 বছৰ ধৰি সংসদৰ মজিয়াত নিমাতী কন্যাৰ ভাৱত থাকিলে। সেই 5 বছৰ তেওঁ লাজ লাগিছিলে নে নাই লগা? বিজেপিয়ে কৰি থকা কাম কাজবোৰ তেওঁ লাজ লগা বুলি কৈছেতো। মই কৈছোঁ যে লাজ লাগিছে নে নাই লগা আপোনাৰ? 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰি দিয়া হ'ল। 5 গৰাকী আই মাতৃৰ বুকু সুদা হৈ গ'ল। বিজেপি চৰকাৰে তেওঁলোকক আততায়ী বুলি ক'লে, আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে। সেই 5 গৰাকী মানুহৰ কেঁচা তেজ অসমৰ মাটিত যেতিয়া পৰিলে, তেওঁৰ লাজ আৰু দুখ লাগিছিলে নে নাই লগা? গতিকে মৌলিক প্ৰশ্ন কৰিব খুজিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো সেইখন কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিবগৰাকী, উচ্চ পৰ্যায়ৰ সমিতিৰ যিগৰাকী সদস্য সচিব আছিলে, তেওঁৰ কোনো ধৰণৰ স্বাক্ষৰ নকৰিলে আৰু আজিলৈকে কাৰ্যকৰীয়ে কৰা নাই, গ্ৰহণে কৰা নাই। তাত তেখেতৰ লাজ লাগিছেনে নাই লগা? আমি বুজি পাইছোঁ যে এতিয়া 26 চন আহি আছে নহয়। তেওঁক কৈছে যে এইবোৰ কথা কৈ দিয়ক, নহ'লে মানে টিকেটে নাপাব। এতিয়া টিকেটৰ আশাত তেওঁ মাত ফুটিছে। গতিকে আমিতো যোৱা 5-10 বছৰীয়া পৰিক্ৰমাত আমি এই কামটো কেতিয়াও তেখেতৰ দেখা নাই। গতিকে এইটো কথা আমি বুজি পাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক লগাইছে কামত, তেওঁ কৈ দিছে, কৈছে নক'লে মানে টিকেট কটা যাব। গতিকে কথাটো বুজি পাইছোঁ। দীঘলীয়া পৰিক্ৰমা মনে মনে থকাৰ পিছত মুখ্যমন্ত্ৰীৰ মানে এইটো গোটেই বিষয়টোৰ লগত মুখ্যমন্ত্ৰী জড়িত নহ'লে কোনোবাই কথা ক'ব পাৰে নেকি? কওকচোন বাৰু। তো চক প্ৰথম কথাটো হ'ল যে এইটো আমাৰ দলৰ কিছুমান মৌলিক বিষয় আছে, দলৰ জন্মৰ লগ্নৰ পটভূমি আছে, আমাৰ দলটোৰ আদৰ্শ দৰ্শন কিছু আছে। আমি আমাৰ যিবোৰ জাতীয় বিষয়, যিবোৰক লৈ আমি সৰব, যিবোৰক লৈ আমি যুঁজি আছোঁ। 2014 চনতো আমি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক 14টা বিষয়, অসমৰ জাতীয় বিষয় তেওঁক আমি দি সেইবোৰ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান পায় আমি উল্লেখ কৰিছিলোঁ। এইবাৰো যিহেতু দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, তেওঁক বিশেষকৈ অসম চুক্তিৰ লগত জড়িত হৈ থকা 6 নম্বৰ দফা, অসম চুক্তিৰ যোগেদি বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ বহিষ্কৰণ কৰা, কাজ আপি দি অসম চুক্তি যিখন স্বাক্ষৰ হৈছিল তেখেতৰ পিতৃ ৰাজীৱ গান্ধী যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল। গতিকে এই চুক্তিখন যে একেবাৰে নচ্ছাত কৰি পেলালে, 5 নম্বৰ দফাক যে হত্যা কৰিলে, এই কথা বতৰাবোৰ জনাবলৈ আমি দল হিচাপেহে গৈছোঁ। গতিকে আমি যেতিয়া ঐক্যমঞ্চৰ বিষয় যেতিয়া লৈ যাম, তেতিয়া কথা বতৰা পাতি যাম। এইটো আমাৰ দলে নিজা আমাৰ বিষয়বোৰ উত্থাপন কৰিবৰ কাৰণে, কাৰণ ইয়াৰ লগত জাতীয় প্ৰশ্ন, জাতীয় বিষয় জড়িত হৈ আছে। গতিকে ইয়াৰ লগত মিত্ৰতা, আন কথা বতৰা যিহেতু জড়িত হৈ থকা নাই, সেইকাৰণে আমি আমাৰ দলৰ দৃষ্টিভংগীবোৰ দেশৰ বিৰোধী দলপতিক জনাবৰ কাৰণে আমি তালৈ গৈছিলোঁ। গতিকে নাই চক, আমিতো আমাৰ কথা যিখিনি হৈছে সেইখিনি কৈছোঁ। আমাৰ মেমৰেণ্ডামখন আপোনালোকক দি দিছোঁ। তাত আছে নেকি কিবা কথা? যিখন স্মাৰক পত্ৰ ৰাহুল গান্ধী ডাঙৰীয়াক দিছোঁ,
তাত কেৱল মাত্ৰ আমাৰ জাতীয় প্ৰশ্নবোৰ মৌলিক বিষয় চাওক এতিয়া প্ৰশ্ন আহিব যে বিজেপিয়ে যোৱা 11 বছৰত এই কামবোৰ যিহেতু নকৰিলে কৰিম বুলি চৰকাৰ কিয় আহিছিল অসম চুক্তি ৰূপায়ণ কৰিম বুলি বিদেশী টালি টোপোলা বান্ধি যাব বুলি কোৱাৰ কাৰণে ৰাইজে ভোট দিছিল 6 নম্বৰ দফা কাৰ্যকৰী কৰিব বুলি কোৱাৰ কাৰণে তাৰ পিছৰ নিৰ্বাচনত ৰাইজে ভোট দিছিল কিন্তু এই কামবোৰ যে তেওঁলোকে এইটো কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডাহে এইটো যিহেতু তেওঁলোকে কাৰ্যকৰী কৰা নাই সেইকাৰণে সংসদৰ মজিয়াত লোকসভাৰ দলপতিয়ে অসমৰ বিষয়সমূহ যুক্তিপূৰ্ণভাৱে শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে আহ্বান জনাবলৈ আমি তালৈ গৈছোঁ